ভিডিও করে তুই করলে लोकेशन नहीं तो ऐप बुलाई जीपीएस कैमरा लगा বেগছ মাৰিব হ'ল হা ভেল বেয়া স্লুইচ ভেলটো বেয়া নেকি অঁ তাতে ৱালৰ পৰা অলপ দূৰত খান্দি দিলে হ'ল হৈ যাব বেছি ডাঙৰ নহয় হৈ যাব মই প্ৰথমতে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী টিংকু পেগু মোৰ ঢকুৱাখানাত আৰু ইয়াতে বালিপুখুৰী চৰকাৰী আই.টি.আই তাতে মানে কৰ্মৰত আৰু আজি মোনাবাৰী টি গাৰ্ডেন বিকাশনা লাইনৰ পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় সজল মিশ্ৰ ডাঙৰীয়া আছে জল মিশ্ৰ বুলি কয় আজিকালি সজল মিশ্ৰ বুলি কয় আৰু এই গাঁৱৰে পানী যোগানলৈ অহা আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল মই আপোনালোকৰ স্কিমত এই ৱাটাৰ চাপ্লাই সজাগতাৰ কাৰণে আহিছিলোঁ আৰু বৃক্ষৰোপণ গছ পুলিটো মই প্ৰত্যেক দিনেই ৰুওঁ 365 দিনে ৰুওঁ মানে এদিনো গেপ নহয় আৰু মোৰ সজাগতাটোৰ নাম হৈছে শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য সকলোৰ ভালৰ কাৰণে কামটো কৰি আছোঁ মানে সকলোৱে যাতে একতা হৈ মিলিজুলি এটা সুন্দৰ সমাজ সুন্দৰ পৃথিৱী আমি যাতে গঢ়িব পাৰোঁ তাৰে উদ্দেশ্য লৈ এই অভিযানটো মানে ঘৰে ঘৰে স্কুলে তেনেকৈ ৱাটাৰ চাপ্লাই তেনেকৈ গৈ মেলি কৰি থাকোঁ সময় অলপ উলিয়াই অফিচৰ টাইমটো মেইনটেইন কৰোঁতে অলপ ৰাতি হয় কিন্তু প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে আমি এই কামটো একচুৱেলি ক'লে মই একচুৱেলি অসমত বিশেষকৈ চাহ জনগোষ্ঠীটো আৰু মাইনৰিটি অঞ্চল এইবোৰত বেছি গুৰুত্ব দিছোঁ বিশেষকৈ চাহ জনগোষ্ঠী অঞ্চল মানে কাৰণ বহুত আছে মই একচুৱেলি মানে দেখা পালোঁ শিক্ষাটো বহুত মানে পিছ পৰি আছে বহুত পিছ পৰি এতিয়াও মানে ল'ৰা ছোৱালী স্কুললৈ নাযায় মই কেতিয়াবা ইফালে বাগানে গ'লেও ল'ৰা ছোৱালীবিলাক ক'ৰবাত শিকাৰ কৰি থাকিব ক'ৰবাত গছত উঠি থাকিব মা দেউতাই গমেই নাপায় যে ল'ৰা ছোৱালী স্কুলত গৈছিলে কি হৈছিলে আৰু মা দেউতা ৰাতিপুৱা 7:30 বজাত 6টা ল'ৰা ছোৱালী স্কুলত যোৱাৰ আগতে মা দেউতা বাগানত গুচি যায় কাম কৰিছিলে এতিয়া ল'ৰা ছোৱালীটো স্কুলে গৈছিলে ঘূৰি আহিছিলে কি হৈছে এইটো চাবলৈ সময় নাপায় সেইটো এটা ডাঙৰ কাৰণ সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক চাব নোৱাৰাৰ কাৰণে ভালদৰে চোৱা চিতা নকৰিব কৰাৰ সময়টো নোপোৱাৰ কাৰণে মানে পিছ পৰি আছে কাৰণ এতিয়াৰ সময়ত আকৌ ঘৰলৈ যাবগৈ এতিয়া আমি ইয়াৰলৈ গৈ থাকোঁতে দেখিছোঁ মানে অভিভাৱকে মানে তেওঁলোকৰ মা দেউতাকে মানে চুকুৰি বান্ধি ঘৰলৈ গৈছে এতিয়া আকৌ ভাগৰো লাগে এতিয়া বজাৰ কৰিব কেনে ভাত বনাবনে ল'ৰা ছোৱালী কিন্তু তেনেকুৱা হওঁতে মানে সৰু ল'ৰা ছোৱালীটো চাই নাথাকিলেতো নপঢ়ে ন সেইকাৰণে শিক্ষাটো বহুত মানে পিছ পৰি আছে সেইকাৰণে মই ঘৰে ঘৰে গৈ মেলি কষ্ট হ'লেও মানে তাৰে কষ্টৰ কৰাৰ উপৰিও মানে যেনে তেনে কিবা কিবি কৰি স্কুললৈ পঠিয়াওক পঢ়া শুনা কৰিব দিয়ক কাৰণ যোৱা বছৰো দেখিছোঁ ইয়াতে ছোৱালীজনী ডক্টৰ পাইছোঁ অলপ আগতে তো তেনেকৈ মানে এজন পাইছে যেতিয়া নেক্সট ইয়েৰো হয়তো লাহে লাহে এনেকৈ লাইন লাগি যাব এটা মানে ডাঙৰ কথা মানে কি চাওক আপোনালোকে যিহেতু চাহ জনগোষ্ঠীটো নহয় ইয়াতে টাইটেলটো পাইছোঁ কিন্তু বিশ্বৰ ভিতৰত যিমানখিনি চাহ উৎপাদন হয় অসমৰ পৰা বেছি যায়
কিন্তু ইয়াৰ মানুহখিনি কেনেকৈ হ'ব লাগিছিল, বিশ্বকে মানে উজ্বলাই তুলিবৰ কাৰণে বিশ্বই চিনি পাব লাগিছিলে। কিন্তু চাহ জনগোষ্ঠী এলেকাৰ মানুহসকলক সন্মানেই দিব পৰা নাই, মানে যিটো লেভেল থাকিব লাগিছিলে। কাৰণ বিশ্বৰ ভিতৰত যদি বেছি চাহ প্ৰডাকশ্যন যদি আপোনালোকৰ জৰিয়তে হয়, তেতিয়াহ'লে আপোনালোকৰ মৰ্যাদাটো আৰু ওপৰত যাব লাগিছিলে। সেইটোতো পোৱা নাই। তাৰ কাৰণটো হ'ল আমাৰ শিক্ষা নাই। আমি মানে বেলেগ জনগোষ্ঠীৰ লগত মানে চক্কৰ দিব পৰা নাই। কাৰণ শিক্ষা থাকিলে এতিয়া মেনেজাৰটো আপোনালোকৰ ঘৰৰে হ'ব লাগিছিলে, নিয়মত বাগানৰ মেনেজাৰটো আপোনালোকৰ ঘৰৰে হ'ব লাগিছিলে। কিন্তু কোৱালিফিকেশ্যনটো থাকিলেহে মেনেজাৰ কেতিয়া ইমান ডাঙৰ এটা বাগানত চলাব নোৱাৰিব। সেইকাৰণে আপোনালোকে যিহেতু ইয়াত যিমানখিনি মানুহ দেখিছোঁ প্ৰায়খিনি ষ্টুডেণ্ট লাগিছে, আপোনালোকে এতিয়াৰ পৰা গাঁৱে গাঁৱে ঘৰে ঘৰে অলপ সজাগ কৰক লাগিব। কওক আপোনালোকে লিডটো ল'ব লাগিব কষ্টৰ মাজেৰে মানে, কাৰণ তেওঁলোকক বুজিব লাগিব, তেওঁলোকে এইটো বুজি নাপায়। মই অকলে কিমান কৰিম, হয়নে নহয় কথা? মই যদি ইমান দূৰে দূৰে গৈ দিনে ৰাতি এবাৰ এনেকৈ কাঠনি ধৰি গৈ গাঁৱতে মানে এনেকৈ সন্ধিয়া আহিলোঁ, হাতী উঠাই গৈ ৰাতি অচিনাকি ঘৰতে থাকিবলগীয়া এনেকুৱা ঘটনা ক্ষেত্ৰত হৈছিল। সেইকাৰণে কিনো ক'ম। আৰু ছেকেণ্ড কথা হ'ল মানে কি, এইখন স্কিমৰে যিহেতু আমি পানী খাওঁ ৰাইজক, এতিয়া দেখিছোঁ মানে কি পানীৰ মূল্যটো আমি বুজি নাপাওঁ ৰাইজে। গভৰ্ণমেণ্টেতো বহুত টকা খৰচা কৰি কিনে এনেকুৱা এটা স্কিম দিছে, যাতে বিশুদ্ধ খোৱা পানী মৌলিক অধিকাৰ হিচাপে ঘৰে ঘৰে যাতে নল ঘৰে ঘৰে জল। কিন্তু ৰাইজে কি হৈছে, এইটো খোৱাৰ কাৰণে ব্যৱহাৰ কৰা নাই, মানে পৰিছেনে পানী গৈছে যোৱা নাই, ঘৰে ঘৰে মানে টেপটো ভাঙিলে এইটো যে আকৌ লগাই মেলি ইউজ কৰিব লাগে, পানীটো যে বচাব লাগে, বন্ধ কৰিব লাগে, সেই কনচেপ্টটো মানে আমাৰ গাত নাই মানে। কাৰণ যিহেতু বস্তুটো নতুনকৈ পোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পৰা নাই। ইয়াত বুলিয়ে নহয়, বহুত জেগাত দেখিছোঁ মানে। সেইবোৰৰ ওপৰত অলপ সজাগ দিওঁ আপোনালোকে। কেতিয়া মিটিং মাটাং হ'লে সেইবোৰো কওক, ৰাইজক ক'ব লাগিব যে কাৰণ পানীৰ অবিহনে যিহেতু আমাৰ জীৱন আধৰুৱা, সেইকাৰণে পানীৰ মূল্য বুজিব লাগিব। কিন্তু গছৰ অবিহনে পানী নাথাকে, এইটো আমি সকলোৱে জানো। আজিৰ টাইমত গছ গছনি নথকাৰ ফলত স্কুলৰ সময় সলাবলগীয়া আছে, ঘৰত শান্তিকে আমি হ'ব পৰা নাই। ডাঙৰ ডাঙৰ বৃহৎ বৃহৎ গছ নাইকিয়া হৈ গ'ল, শগুন চিলনিবিলাকতো হেৰাই গৈছে। এটা টাইমত সেইবোৰ আহি ডাঙৰ ডাঙৰ গছ গছনি নথকাৰ ফলত চৰাই চিৰিকটি জীৱ জন্তু চব বিলুপ্তৰ পথত। সেইকাৰণে সেইবোৰৰ প্ৰতি আমি লক্ষ্য ৰাখি মাজে সময়ে মানে ৰাইজক আমি ক'ব লাগিব, সজাগ হ'ব লাগিব। অন্ততঃ আমি বছৰে 5 জুন তাৰিখে হওক বা তেনেকৈ মানে কিবা এটা মিটিং মাটাং কৰিলে প্লেণ্টেশ্যন ড্ৰাইভো কৰিব লাগে, ৰাইজক সজাগ কৰিব লাগিব, হয়নে নহয়? আমি যদি নকৰোঁ, আপুনি যদি নকৰে, কোনে কৰিব? সেইকাৰণে মোৰ উদ্দেশ্য হ'ল মানে কি, চাহ জনগোষ্ঠী এলেকাৰ ল'ৰা ছোৱালীবিলাক আৰু আগুৱাই যাওক। তাৰ কাৰণে ময়ো মাজে সময়ে গৈ ফ্ৰী টিউশ্যন কৰোঁ, প্লেণ্টেশ্যন কৰি আছোঁ মোৰ ফালৰ পৰা। আপোনালোক অকল মই কৰিলে নহ'ব, আপোনালোকে সকলো ওলাই আহক, ময়ো থাকিম, মোকো মাতিব থাকিব। আৰু আমাৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়াই মানে খুব কম বেতনেৰে এনেকুৱা এটা স্কিম চলাই আছে। তেখেতেও মানে হতাশ হ'ব নালাগে, আমিও গভৰ্ণমেণ্টৰ ওচৰত গৈ আছোঁ লাহে ধীৰে, মানে কিবা এটা নিশ্চয় ন্যায় পাব। আৰু আপোনালোকে মানে অকল মানে ৰাইজক বাগানতে জীৱনটো শেষ কৰাটো আপোনালোকে কামনা নকৰিব। ইয়াৰ পৰা ওলাই আহি মানে বেলেগ দুনীয়াটো চাওক, হয়নে নহয়? আজি 100 বছৰ 150 বছৰ যদি ইয়াতে থাকিলে নহ'ব। শিক্ষাটোৱে আমাৰ এটাই অস্ত্ৰ, উপায়, ৰাস্তা, যে সেইটোৰ জৰিয়তে আমি বেলেগ এটা মানে দুনীয়াত গৈ মেলি, বেলেগ এটা ৰাইজত গৈ মেলি বা অন্যান্য জেগাত গৈ মেলি আমি মানে ভাল এটা সংস্থাপনৰ ৰাস্তা বিচাৰিব লাগিব। কাৰণ ইয়াত যেনে তেনে মানে মানুহে নাখাই নমৈ জীয়াই থকাৰ নিচিনা মোৰ দেখি বেয়া লাগিব। আৰু আজি যেনেকুৱা বিশ্ব পৰিৱেশ দিৱসটো আমি পালন কৰিছোঁ, তেনেকুৱা আজি ইণ্টাৰনেশ্যনেল ডে অফ টপিক্স বুলি কয়। ডেট মিনছ আমাৰ পৃথিৱীৰ এটা মাজৰ অংশটো বিষুৱ ৰেখা বুলি কয়। বিষুৱ ৰেখাৰ পৰা মানে 23 ডিগ্ৰী ওপৰত আৰু 23 ডিগ্ৰী তলত, মানে উত্তৰ আৰু দক্ষিণ পাৰে এনেকুৱা এটা মানে গ্ৰহটো যদি চাওঁ, তাৰ মাজৰ অংশত মানে সেইটোতে মানে জীৱ জন্তু বেছি থাকে, গছ গছনি বেছি থাকে, ৰ'দটো বেছি পৰে আৰু বৰষুণো তাত বেছি হয়। সেইকাৰণে আমি এই এলেকাত বসবাস কৰিছোঁ মানে। সেইকাৰণে সেইটোৰ ওপৰত বেছ কৰি আমি যিহেতু অৰ্থনৈতিক হওক সকলো দিশতে মানে গ্ৰীনাৰী বা সেউজীয়া ইয়াতে বেছি আছে মানে। আমাৰ এমেজনটো এই পাৰ্টতে আছে, আফ্ৰিকাটো এই পাৰ্টতে আছে, আমাৰ ইণ্ডিয়াটো তাৰ ওচৰতে আছে। সেইকাৰণে সেইটোৰ ওপৰত আজি মানে গোটেই বিশ্ববাসীয়ে মানে চেলিব্ৰেট কৰিবলৈ, পালন কৰিবলৈ মানে ৰাষ্ট্ৰসংঘই মানে সকলোকে মানে আহ্বান কৰিছে। সেইকাৰণে ময়ো এই দিনটো আমি সকলোৱে সৰু সুৰাকৈ হ'লেও পালন কৰিছোঁ। আৰু গছ গছনি আমি কাটিব নালাগে, গছ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। আৰু সকলোৱে মানে আপোনালোকে নাভাবিব যে মই চাহ জনগোষ্ঠীৰ মানুহ, মই আদিবাসীৰ মানুহ, মই বড়ো মানুহ, মিচিং মানুহ, এনেকৈ ভাবিব নালাগে। আমি মানুহ হিচাপে সকলোৱে মিলিজুলি এটা সুন্দৰ পৃথিৱী এটা গঢ়ি তোলাত সকলোৰে অৱদান আছে। তাকে কৈ মেলি মই মোৰ বহুমূলীয়া মানে আপোনালোকক বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু কিবা ভুল হ'লেও ক্ষমা কৰিব, মানে
আপোনালোকক লগ পাই ভাল লাগিছে। আপোনালোকৰ ফালৰ মানে কিবা কওক ৰাইজক বা কিবা বা পানী ক'বলগীয়া মানে কি এতিয়া আপুনি আহিছে যিটো আজি যিটো আপুনি চিন্তা চৰ্চা কৰি যিটো আমাৰ চাহ জনগোষ্ঠীৰ সমাজৰ কাৰণে আপুনি যিটো চিন্তা কৰি আপুনি আজি ওলাই আহিছে বা চাহ জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে আপুনি এটা চিন্তা কৰিছে বা এটা মাইণ্ডছেট এটা আপোনালোকে সোমাই লৈছে যে চাহ জনগোষ্ঠীৰ মানুহখিনি উন্নত হওক, শিক্ষা দিশতে হওক, আৰ্থিক দিশতে হওক, সামাজিক দিশতে হওক, উন্নত পৰ্যায়লৈ তেওঁলোকে যাওক। সেই চিন্তাধাৰাৰ কাৰণে আপোনাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, যিহেতু আপোনালোকৰ বা আপোনাৰ নিচিনা মানুহ যে আমাৰ নিচিনা পিছপৰা জনগোষ্ঠীটোৰ এটা উত্তৰণৰ কাৰণে আপুনি কাম কৰিবলৈ ওলাই আহিছে। সেইকাৰণে আপোনাক সঁচাকৈ মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আমি যিমান পাৰোঁ আমি চেষ্টা চলাই আছোঁ যে আমাৰ জনগোষ্ঠীটোক আমি কেনেধৰণে আগুৱাই ল'বলৈ কাৰণে আমি সঁচাকৈ মানে ক'ব গ'লে যে শিক্ষা দীক্ষাত আমাৰ জনগোষ্ঠীটো আগতকৈ মানে আজিৰ তাৰিখত অলপ আগবাঢ়িছে, কিন্তু তথাপিও পিছ পৰি আছে। কাৰণ আজিৰ তাৰিখত আমাৰ জনগোষ্ঠীৰ পৰা ধৰক ডাক্তৰ হৈছে, ধৰক আপোনাৰ টিচাৰ হৈছে, আপোনাৰ ইঞ্জিনিয়াৰ কৰি ইঞ্জিনিয়াৰ হৈছে, আজি DCও আছে আমাৰ জনগোষ্ঠীৰ পৰা গৈ পেলাই। গতিকে মই একেবাৰে আমাৰ জনগোষ্ঠীটো পিছ পৰি আছে বুলি আমি সেইটো নাভাবোঁ, কিন্তু হয় সঁচা কথা যে আমাৰ জনগোষ্ঠীটো পিছ পৰি আছে। তথাপিও আমি যিটো চেষ্টাৰ মাধ্যমে যদি চেষ্টা আমি অব্যাহত ৰাখিছোঁ, সেই চেষ্টা আমি সঁচাকৈ অব্যাহত ৰাখিম। আৰু যিটো আমাৰ আজি এটা দুটাকৈ যেনেকৈ আগবাঢ়ি গৈছে, তেনেকৈ ভৱিষ্যতেও আমাৰ ল'ৰা ছোৱালী বা আমি আগবাঢ়ি যাম বুলি আমাৰ নিজৰ কল্পনা আছে সেইখিনি কথা। আৰু আপুনি যিহেতু আমাৰ জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে যিখিনি বা আপুনি আজিৰ এই দিনটোত আপুনি আজি গছপুলি এটা ৰোপণৰ ক্ষেত্ৰত আজি আমাৰ এই জল জীৱন আঁচনিৰ জেগাটোত আহি এটা গছপুলি ৰোপণ কৰিবৰ কাৰণে বা আপোনাৰ যি চিন্তাধাৰা সদায় আপুনি গছপুলি ৰোপণ কৰি বুলি কৈছে, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া কথা। কাৰণ আপুনি বুলি নহয়, আমিও চিন্তা কৰিব লাগিব, আমিও চেষ্টা কৰিব লাগিব, প্ৰত্যেক দিনে আমি এটা গছপুলি ৰুব লাগিব। গতিকে আমিও চেষ্টা কৰিম অনাগত দিনবোৰত আমিও এটাকৈ প্ৰত্যেক দিনে গছপুলি ৰোপণ কৰিবলৈ। আৰু আমাৰ সমাজৰ যি শিক্ষা দীক্ষা নীতি বা আৰ্থিক সামাজিক যি আমাৰ আগবাঢ়ি নিবৰ কাৰণে যি আমাৰ প্ৰচেষ্টা, সেইটো আমাৰ অব্যাহত থাকিব। আৰু আমাৰ ল'ৰাখিনিকো আমাৰ সমাজকো মই অনুৰোধ কৰোঁ, আমাৰ ইয়াত উপস্থিত থকা যিখিনি যুৱক আছে তেওঁলোককো অনুৰোধ কৰোঁ, যাতে আপুনি কোৱা কথাখিনি যাতে আমি অনাগত দিনবোৰত আমি কথাখিনি আমি মাইণ্ডছেটত লৈ আমি আগবাঢ়ি যাম, জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আমি কাম কৰি যাম, সেই কথাখিনি ক'লোঁ। আৰু আপোনাৰ যি চিন্তাধাৰা, আপোনাৰ যি মানে কৰ্ম, যি আপুনি আমাৰ জনগোষ্ঠীৰ কাৰণে মানে সঁচাকৈ যিটো এটা চিন্তা কৰিছোঁ, মই পুনৰবাৰ আকৌ এবাৰ আপোনাক বিশেষকৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই কথাখিনি মতে সমাপ্ত কৰিছোঁ। মই বৰ্তমান গভৰ্ণমেণ্ট ফালৰ পৰা বা সহায়ৰ অথৰিটিৰ পৰা কেনেধৰণৰ তেওঁলোকে পদক্ষেপ লয়? বৰ্তমান জল জীৱন মিছন ইটাখোলা লাইনৰ মনাবাৰী ইটাখোলা লাইনৰ আজি 3 বছৰ ধৰি মই ইয়াতে মানে কাম কৰি আহিছোঁ। তাৰ ফালৰ পৰা কিন্তু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি মানে পদক্ষেপ ল'ব লাগে, যে আজি কিবা এখন মটৰ বেয়া হৈছে বা অন্য পাইপ ফাটিছে বা কিবা মানে স্কিমৰ ভিতৰত কিবা প্ৰব্লেম হ'লে তেখেতসকল মানে পটক কিনা মানে বনাই দিব লাগে, মেইনটেনেঞ্চ কৰিব নোখোজে। মিনিমাম এমাহ বা 15 দিন 20 দিন লগাই দিয়ে। ঠিক তেনেদৰে 15 দিন 20 দিন ধৰি স্কিনখন বন্ধ হৈ থাকে। বনাই দিয়ে কিন্তু সময় লৈ লয়, সোনকালে নবনায়। এতিয়াও বৰ্তমান 3টা ফেল বেয়া হৈ আছে। ৰাইজৰ ফালৰ পৰা বৰ্তমান ভালে আছে, কিন্তু যদি পানী নোপোৱা হয় তেতিয়া আৰু ৰাইজে হুলস্থুল কৰে আৰু ঠিকে আছে। এইটো ডিপাৰ্টমেণ্টৰ বিষয় লৈ পেলাই মই ধৰক মই সাধাৰণ সম্পাদক এইটো জল জীৱন আঁচনিৰ বিশেষকৈ প্ৰয়োজন হয় আমাক যেতিয়াবা মানে আঁচনিটো আমাৰ বা যিটো
চিষ্টেমটো কেতিয়াবা আমাৰ যদি প্ৰব্লেম দিয়ে আমি যদি ডিপাৰ্টমেণ্টক জনাওঁ মানে ডিপাৰ্টমেণ্টে তৎকালীনভাৱে ব্যৱস্থা কৰি নিদিয়ে মানে তো কেতিয়াবা সেইটো কাৰণে আমি ৰাইজৰ পৰা অকণমান ক'ৰবাত হতাশ হৈ যায় ৰাইজে আৰু কমপ্লেইনখিনি আহে তথাপিও আমি বুজাই ৰাখোঁ আৰু যিহেতু ডিপাৰ্টমেণ্টৰ কাম অফিচিয়েলি কাম হয় বস্তুখিনি আজি নহ'লে দুদিনৰ পিছত হ'ব বুলি আমি বুজাই ৰাখোঁ তেনেকুৱাত আৰু বেলেগ একো অসুবিধা পোৱা নাই ৰাইজে ভালে পাইছে খালি আপুনি যিটো কথা কৈছে সেই কথাখিনি আমি অলপ সজাগ কৰিব লাগে যিহেতু পানী যিটো আমাৰ মূল্যৱান বস্তু হয় আমাৰ বেলেগ দেশত বেলেগ জেগাত পানীৰ কাৰণে বহুত হাহাকাৰ হয় আমিতো ইজিলি পানী পাইছোঁ গতিকে পানীটোক আমি মানে সদব্যৱহাৰ কৰিব লাগে যে সেই কথাখিনি আমি ৰাইজক অৱগত কৰিব লাগে আৰু এটা সজাগতা কৰিব লাগে বিশেষকৈ ঠিকে আছে বাইদেউ ন আৰু তোমাৰ কিবা ক'ব মন আছে নেকি আমি তেতিয়াহ'লে আমলখি গছ এজোপা আৰু বকুল গছ এজোপা এখন স্কিমত দিওঁ সকলোৱে মিলি যাতে স্কিমটো আৰু সুন্দৰ আৰু সেউজীয়া হওক হয়নে নহয় আৰু আপোনালোকক বহুত বহুত ধন্যবাদ যথেষ্ট মানে ইয়াত এডুকেটেড মানুহ দেখা পাইছোঁ বহুত মানে ক'ব লাগিব কিন্তু মই বহুত স্কিমত দেখিছোঁ মানে মানুহে হেৰি কৰিব নিবিচাৰে সহযোগ কৰিব নিবিচাৰে বেলেগকৈ ভাবে কথাটো তেনেকুৱা কিন্তু ভালে লাগিছে আপোনালোকৰ এলেকাত এই সজাগতাটো থকাৰ কাৰণে অন্তত বছৰ ওলাইছে যোৱা বছৰ আমি পাইছোঁ ছোৱালীজনী মইতো প্ৰায় আপোনালোকৰ গাঁৱত এই ছাইডলৈ অহা নাই ইফালে সেইদিনাখন স্কুলত গৈছোঁ বেকচাইড স্কুল এখন আছে নহয় তাৰপিছত ইফালে তাৰপিছত গৈছোঁ বহুতে চিনি পায় এই লাইনটো মানে ঠিকে আছে বাৰু মাজে সময়ে আকৌ ইয়াতো কেতিয়াবা সময় পালে আহিম হ'ব তেতিয়া আমি ৰৈ লওঁ ন থেংক ইউ গছ পুলিটো গাত খুন্দা হৈছিল আৰু দাদা অঁ पीछे दिया है जब फोटो वोटो बैकग्राउंड है আপুনি স্কিমৰ মানে প্ৰেচিডেণ্ট ন আৰু আমাৰ সন্মানীয় প্ৰেচিডেণ্টে বকুল গছ এজোপা এই স্কিমৰ ভিতৰতে মানে স্কিমটো আমি সেউজীয়া হওক বুলি ৰুই দিওঁ আপোনালোকৰ জনগোষ্ঠীটো আৰু সেউজীয়া হওক আৰু উন্নতি হওক ভালে বেশি কোনো ঠিকে আছে সকলোকে বহুত বহুত ধন্যবাদ দেই এতিয়া এখেতক মই মানে চেফটি আৰু মেচিনাৰীৰ ওপৰত কেইটামান বস্তু বুজাই দিম মানে কামটো কৰি আৰু ভাল পাব মানে ঠিক আছে সকলোকে বহুত বহুত নমস্কাৰ নমস্কাৰ